ক্ৰিকেট সন্থা উদ্যোগত অহাকালি আমাৰ জেনেৰেল বডি মিটিং আছিলে কিন্তু আমি যেহেতু আমি সকলোৱে গম পাওঁ আজি ভাৰত দল টি20 ৱৰ্ল্ড কাপ ফাইনেল অনুষ্ঠিত হৈছে ফাইনেল খেলিব তেতিয়া সকলোৱে একেলগতে ফাইনেলখন খেল চাব পাৰোঁ অসমৰ আমাৰ প্ৰত্যেক জিলাৰ আমি ইউনিটক আমি আজি জনাইছিলোঁ আৰু সকলো আহিছে তাৰ লগতে আমি প্ৰায় দেখা পাওঁ যে আমি জিলাবিলাকত যেতিয়া ভাল খেলুৱৈ আহে কেতিয়াবা দুখীয়া ল'ৰা ছোৱালীও আহে যিসকলে এফৰ্ড কৰিব নোৱাৰে কিট বেগৰ কাৰণে সেইসকল কিট বেগ নোহোৱাৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে বেটিং পেড নাথাকে গ্ল'ভছ নাথাকে বেট নাথাকে সেইকাৰণে আজি আমি অসম ক্ৰিকেট সন্থাৰ উদ্যোগত প্ৰত্যেক ডিষ্ট্ৰিক্টলৈ দুটা কিট বেগ দিছোঁ এটা মেল এটা ফিমেল যাতে যদি কোনোবা ভাল ল'ৰা ভাল ছোৱালী যেনেকৈ আজি মই কওঁ আমি ৰিয়ান পৰাগ ওলাইছে জিন্তিমণি কলিতা ওলাইছে উমা চেত্ৰী ওলাইছে কিন্তু কিছুমান যদি ছোৱালী বা ল'ৰা ভাল হয় কিন্তু তেখেতলোকৰ সা সঁজুলি নাথাকে খেলিব নোৱাৰে কাৰণ ক্ৰিকেট কাবাডী টেনিছ বলটো নহয় বেট লাগিব গ্ল'ভছ লাগিব সেইকাৰণে আমি প্ৰত্যেক জিলাত দুটা কিট দিছোঁ যাতে সেই কিটবিলাকৰ ব্যৱহাৰ কৰি সেই জিলাৰ ভাল খেলুৱৈ ওলাই আহিব পাৰে যাতে আমি আমাৰ গ্ৰাউণ্ড আছে কিন্তু মই আকৌ কওঁ যে বহুত জেগাত ভাল ল'ৰা ছোৱালী অলপ আণ্ডাৰ প্ৰিভিলেজ হোৱা বা অলপ ইকনমিকেলি উইক হোৱাৰ কাৰণে কিট নাথাকিব পাৰে সেইকাৰণে আমি সহায় কৰিবৰ কাৰণে অসম ক্ৰিকেট সন্থাৰ পৰা প্ৰত্যেক জিলাত দুটা কিট দিছোঁ আৰু আমি তাৰ লগতে কেনেকৈ অসমৰ ক্ৰীড়া বা ক্ৰিকেটৰ জগত উন্নতি কৰিব পাৰি কেনেকৈ আগন্তুক সময়ত আমি খেল উলিয়াব তাৰ ওপৰত আমি আলোচনা কৰা হ'ল যাতে আমাৰ ৰিয়ান পৰাগ মই যে আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে ৰিয়ান পৰাগ আজি ভাৰত দলত গৈছে যাতে ৰিয়ান পৰাগ খেলিব পায় যাতে আজি উমা চেত্ৰীও গৈছে দলত কিন্তু উমা চেত্ৰী আজি প্লেইং 11ত নাই কিন্তু যিহেতু বিৰাট কোহলি নাথাকিব জিম্বাবুৱেৰ দলত ৰোহিত শৰ্মা নাথাকিব সূৰ্যকুমাৰ যাদৱ নাথাকিব ঋষভ পান্ত নাথাকিব মই নিশ্চয় ভাবোঁ ৰিয়ান পৰাগক প্লেইং 11ত পাব আৰু যাতে প্লেইং 11ত পায় আৰু খেল দেখুৱাব পাৰে যাতে তেখেতে ভৱিষ্যতে যে আমাৰ আকৌ ইংলেণ্ডত ট'ৰ আহি আছে অষ্ট্ৰেলিয়া ট'ৰ আহি আছে শ্ৰীলংকা ট'ৰ আছে সেইবিলাকত যাতে ৰিয়ান পৰাগৰ স্থান নিশ্চিত হয় সেইকাৰণে তেখেতে খেল দেখুৱাব লাগিব আৰু নিশ্চয় চাওক ষ্টাৰ প্লেয়াৰ নহ'ব পাব আৰু তাৰ লগতে মই আজি এইটো আলোচনা কৰোঁ যাতে আকৌ মই কওঁ যাতে আমি প্ৰত্যেক জিলাৰ পৰা খেল উলিয়াব পাৰোঁ সেইকাৰণে আমি ডিষ্ট্ৰিবিউট কৰোঁ সেইটো আজি অনুষ্ঠান আছিলে গুৱাহাটীত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ